আৰম্ভণিতে চাই লওক এই ঘৰখনলৈ। বজালি জিলাৰ অন্তৰ্গত কাৱৈমাৰী ২ নং ব্লক নিবাসী এইখন জামাল উদ্দিনৰ ঘৰ। ঘৰখনত চলে অবৈধ কুকৰ্ম। এয়া আমাৰ কথা নহয়, এয়া স্থানীয় ৰাইজৰ অভিযোগ। বন্ধ কৰিব লাগে, দোকান এইটো এই দোকানটো বন্ধ কৰিব লাগে। তাৰপিছতে মানুহবিলাক আমাৰ এই জাগাটো আমাৰ উন্নত হ'ব লাগে। এই মানুহবিলাক কি তাৰ কাৰণে 10জন মানুহ নষ্ট হৈ যায় আছে। দলে বলে ওলাই আহিছে গাঁওবাসী, আহিছে আই মাতৃসকলে। দাবী কৰিছে প্ৰশাসনে অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে গাঁওখনৰ মান সন্মান ধূলিচাত কৰিলে জামাল উদ্দিনৰ পৰিয়ালে। 31 আগষ্ট তাৰিখে ঘৰখনত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা। মিৰ্জান খানৰ পত্নীক আক্ৰমণ কৰিছিল জামাল উদ্দিনৰ পৰিয়ালে। ঘটনাৰ বিৱৰণী আমি পূৰ্বৰ বাতৰিত প্ৰচাৰ কৰিছিলোঁ। পুনৰ গাঁওবাসীয়ে ওলাই আহি জামাল উদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে বালাপাৰা আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। যিটো ঘটনা হৈছিল, এই মিৰ্জানৰ তিৰিটোক মাৰি ইয়াতে চোচৰাই মাৰিছিলে। সেই সম্বন্ধত ইহঁতে আমাৰ নামত কেছ কৰিছে। যিটো আমাৰ নামত কেছ কৰিছে, আমি আসলে ইয়াতে নাই, নিদোষী মানুহ। আমি ইয়াৰ পৰা কাম কৰোঁ বাগদি স্কুলত, তাতে কাম কৰিবলৈ গৈ আছোঁ। ইয়াতে মাইদুৰ মই চাই গৈছোঁ, কিন্তু আমি চাই কেনে আমি গুচি গৈছোঁ। গুচি যোৱাৰ পাছত ইহঁতে কি কৰিছে নকৰিছে মই সেইটো নাজানো। তাৰ পাছত ইয়াতে বোলে মেডিকেলত নিছে, মেডিকেলত নিয়াৰ পাছত আমাৰ নামত কেছ কৰিছে। এই কেছ কৰাৰ তদন্তত উচিত ন্যায় লাগে আমাৰ। সেইটো শুনি চাই আছোঁ, ফটোও আছে। যিটো মিৰ্জান, সেই মিৰ্জানে সদায় এইটো ঘৰত আহি আছে। গতিকে এইটো উচিত তদন্ত লাগে আৰু অবৈধ সম্পৰ্কও চলে ইয়াতে তেওঁলোকৰ ঘৰত অবৈধ সম্পৰ্ক চলে। এইটো মোটামুটি ৩-৪ মাহ। মই মিৰ্জানক 2-3 বাৰ কৈছোঁৱে অলৰেডি যে তুমি ইয়াতে নাহিবা। তাৰ পাছত এই কাণ্ড কৰি থাকে আৰু বহুত গেদাৰিং হয় ইয়াতে। দোকানটো আসলে হেৰি নহয়, কিন্তু দোকানটো নামমাত্ৰ। ঘৰটো দোকানটো এটা কিন্তু এই চুৰ কাৰণে মানুহবিলাক যেটো ইয়াতে গেদাৰিং হয়, যুৱক ল'ৰা যুৱক মানুহবিলাকে ইয়াতে আহি আড্ডা মাৰি থাকে। কি শিকৰ খায় কি নাখায় সেইবিলাক কোনো নাই। কিন্তু বহুত মানুহ এই ইয়াৰ পৰা আহে, ধুবুৰীৰ পৰা বিক্ৰী কৰিব আহে, ইটা বিক্ৰী কৰিব আহে। সেই মানুহৰ তাৰ ঘৰত সম্পৰ্ক সব মানুহ তাতে সম্পৰ্ক থাকে। ৰাতি 1টা বজাত 12টা বজাত মানুহবিলাক তাতে গেদাৰিং হৈ থাকে। আৰু এই মিৰ্জানে গাড়ী চলাই আহি আৰু এইটো ঘৰতে আড্ডা মাৰি থাকে। তাৰ তিৰিটো সদায় কৈ থাকে, তাৰ কাৰণে সেই মিৰ্জানৰ তিৰিটোক যাই মাৰধৰ কৰে। মিৰ্জানৰ তিৰি সহ্য কৰিব নাপায়, তাৰ ঘৰত আহিছে সেইদিনা কবাৰ কাৰণে কয় নাই কথাখিনি। তাৰ আগতে মিৰ্জানৰ তিৰিটোক ঘৰত নি মাৰধৰ কৰি তাৰপিছতে ৰাইজে আগুহি ধৰলাক যে এনেকৈ মানুহ এটা মাৰি পেলাব। তাৰপিছতে ৰাইজে পিলপিলি এখন লৈ তাক মানুহ এটা দি আমি মেডিকেলত দিলোঁ। মেডিকেল কৰি আনি তাৰপিছতে তাহাক গাৰ্জেন আহিল, গাৰ্জেনক সমজাই দিলোঁ। গাৰ্জেনে কেছ কৰিছে থানাত। কেছ কৰাৰ লগে লগে এইটো কিন্তু এই জামালৰ কোনো একশ্যন নললাক এই থানাৰ পৰা। তাৰপিছতে জামালে ফিৰদিনা যায়, তাহোনে মেডিকেল কৰি আনি ফিৰদিনা সৰ্থেবাৰী থানাত কেছ কৰলাক। কেছ কৰি এই নিদোষী মানুহবিলাকক ফাঁচাই দিলাক যে এইবিলাক মাৰধৰ কৰিছে। কিন্তু এখনে একো কৰা নাই, ঘৰতে তাৰ যোৱা নাই। কিন্তু ৰাস্তাৰ পৰা মানুহবিলাক মিৰ্জানৰ তিৰিটোক লৈ গেলাক। কিন্তু তাহোনে কৈছে যে মিৰ্জানৰ তিৰি আমাক মাৰধৰ কৰিছে জামালৰ তিৰিক। তেনেহ'লে একো কৰা নাই। তেনেহ'লে এই মানুহবিলাক কিয় পোৱা নাই, শাস্তি পোৱা নাই জামালে? উচিত তদন্ত আমাৰ লাগে, ন্যায় লাগে। আৰু এইবিলাক ব্যৱহাৰ বন্ধ কৰিব লাগে। দোকান এইটো এই দোকানটো বন্ধ কৰিব লাগে। তাৰপিছতে মানুহবিলাক আমাৰ এই জাগাটো আমাৰ উন্নত হ'ব লাগে। এই মানুহবিলাক কি তাৰ কাৰণে 10জন মানুহ নষ্ট হৈ যায় আছে। এইবিলাক ছোৱালী আছেতো, ছোৱালীবিলাক বিয়া দিব লাগবতো। এনেহান ব্যৱহাৰ কৰিব নালাগে। আমাৰ উচিত তদন্ত কৰি এইটো ন্যায় লাগে। এইটো মোটামুটি 2 বছৰ 3 বছৰ মান হ'ল এইটো ব্যৱসায়। সমাজৰ মানুহে বহুতে জানে নকয়। কিন্তু মোৰ চকত পৰে, মই কওঁ মই দুখী। বেলেগে কয় বেলেগে দুখী নাহান, কিন্তু চবেই নকয়, 1-2টাই কয় কিন্তু দুখী।